ভাতে নামাৰিব অধিকাৰ অধিকাৰ 2009 চনত ষ্টাৰ্ট হোৱা এটা ইমান মানে পুৰণা কোম্পানী আমি ইয়াৰ পৰা কেতিয়াও উঠাই নিব নোৱাৰো ভাতে নামাৰিব ভাতে নামাৰিব (2009)ৰ পৰা আমি ইয়াত কাম কৰি আছো। আজি আমি 15 বছৰে কাম কৰি আছো। আজি হঠাৎ গলে আমাৰ কি অৱস্থা হ'ব? আমি প্ৰায় 400-500 মানুহ আমি কাম কৰি আছো। গতিকে আমি কোনো পদ্ধতি কিংফিচাৰ ইয়াত পৰা যাব নিদিওঁ আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি এই যুগে আমি মিডিয়াৰ যুগে অনুৰোধ জনাইছো যাতে এই মানে আমাৰ দাবীটো মানি লয়। আমি তেজ দিম কিন্তু আমি কোম্পানীৰ যাব নিদিওঁ। আমি তেজ দিম কিন্তু কোম্পানী যাব নিদিওঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আপোনালোকৰ মিডিয়াতে এই দাবী আমি উত্থাপন কৰিছো। মোৰ ইমানখিনিয়ে ক'বলগীয়া। কি আমাৰ এইয়া মাষ্টাৰ ইণ্ডিয়া বিভিং কোম্পানী আৰু চমুকৈ আমাৰ কিংফিচাৰ ইউনাইটেড বিভাৰ্ছ লিমিটেড কিংফিচাৰ নামৰ এই প্ৰতিষ্ঠানটি আমাৰ ইয়াৰ পৰা নি পেলাই তেজপুৰত মানে কি স্থাপন কৰিব বিচাৰিছে তেওঁলোকে কুচক্ৰত কৰি পেলাই। আমি কেনেকৈ এই বস্তুটো আমি ইয়াৰ পৰা পঠাম? আজি 2009 চনতে স্থাপন হোৱা এই যিটো আমাৰ প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানটোত আমাৰ এইবাৰ 500ৰ ওপৰত আমাৰ শ্ৰমিক আমাৰ মানে তেওঁলোকৰ সতি সন্ততি পৰিয়ালবৰ্গ মোটামুটি চাব গ'লে আমি মোটামুটি 3-4 হাজাৰৰ ইয়াত আমি চলি আছোঁ। তেনেস্থলত যদি এই প্ৰতিষ্ঠানটো ইয়াৰ পৰা গুচি যায় তে আমাৰ এই শ্ৰমিকখিনি কেনেকৈ চলিব, কি কৰি খাব, সেই বস্তুটো আমি আমাৰ শ্ৰদ্ধাৰ মাননীয় বিধায়ক তথা আমাৰ জালুকবাৰী সমষ্টিৰ বিধায়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যেন এই প্ৰতিষ্ঠানটি ৰক্ষাৰ অৰ্থে আমাৰ প্ৰতি সুদৃষ্টি চাই। মই সেই কামনা কৰিছোঁ যেন কোনো পধ্যে আমি ইয়াৰ পৰা এই প্ৰতিষ্ঠানটি আমি কেতিয়াও আমি ইয়াৰ পৰা পঠিয়াই দিব নোৱাৰোঁ। এইটো আমাৰ সংকল্প।